ৰাইজ এই ৰাতিখন মই ঘৰৰ বাহিৰত মানে বাৰীত বিচাৰি আহিছোঁ লাই শাক। বিচাৰি আহিছোঁ মানে কি আৰু আছে লাই শাক, মাংস আছে, মাংসৰ লগত অকণমান লাই শাক দি দিলে ভাল লাগিব খাই। লাই শাক বুটলি নিওঁ অলপমান উঠাম আৰু। ৰাইজ বজাৰৰ পৰা কিনি অনা আৰু ঘৰৰ পৰা ডাইৰেক্ট ছিঙি আনি খোৱাৰ মাজত বহুত পাৰ্থক্য আছে। এইফালে জুই একদম ধুনীয়াকৈ জ্বলি আছে, কেৰাহী গৰম হ'ল। গৰম দিনত জুইত বনোৱা বুলি ক'লে অকণমান বেয়া লাগে, কিন্তু ঠাণ্ডা দিনত নাই, মজা লাগে। জুই কৰাৰ ওচৰত বহি কিবা এটা বনাই থকা মজাই বেলেগ। আৰু এইটো হৈছে আমাৰ পাকঘৰটো পৰিৱেশ। নাই অকণমান বস্তু আছে, ওপৰত ধুনীয়াকৈ চাং এখন আছে, আৰু এইকেইটা দেখিছেনে কোমোৰা, একদম হাঁহৰ লগত খাব পৰাকৈ আছে। কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব, মাৰ কোমোৰা গছ বিজনেছটো মই কৰি দিম মানে। আৰু এইখিনি দি দিয়াৰ পাছততো একদম সোৱাদেই সলনি হৈ যাব।